মাতৃৰ অৱদান যথেষ্ট থাকে পিতৃ মাতৃ মা দেউতা কেনেকুৱা ধৰণৰ কষ্ট কৰিছিলে বা অৱদান যথেষ্ট কাৰণ ছাপোৰ্ট কেনেকুৱা ধৰণৰ আছিল মা দেউতাই মোক কোনোদিনাখন নম্বৰ পাবলৈ মোক জোৰ দিয়াই নাছিল মা দেউতাই কৈছিল যে কষ্ট কৰিছ সেইটোৱে যথেষ্ট কাৰণ কষ্ট কৰিলে এদিনাখন এদিন হ'লেও সফল হ'বিয়ে আৰু এইটো জীৱনৰ শেষ পৰ্যায় নহয় আৰু বহুত আগবাঢ়ি যাবলৈ আছে আৰু প্ৰতিটো পৰ্যায়তে একো একোটা স্কোপ থাকে তাক নিজক বিচাৰি পাব লাগে মানুহে নিজক বিচাৰি পাব লাগে আৰু নিজৰ টেলেণ্ট বিচাৰি পাব লাগে আৰু তাত নিজৰ 100% দিব লাগে টেলেণ্ট বিচাৰি পাব লাগে বুলি কৈছা টেলেণ্ট বিচাৰাৰ ক্ষেত্ৰত তুমি নিজকে টেলেণ্টটো বিচাৰি পাইছিলানে কেতিয়াবা ভাবিছিলানে তুমি এনেকুৱা ধৰণৰ মোৰ এটা টেলেণ্ট আছে যিটো অসমৰ ভিতৰত দ্বিতীয় সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছা টেলেণ্ট ক'ৰবাত নহয় ক'ৰবাত এইটো উলিয়াবৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ফ'কাছ দিছিলে প্ৰকৃতিতে যেতিয়া টেলেণ্ট বিচাৰিব লাগে ন তেতিয়া প্ৰতিটো কাম এবাৰ এবাৰ কৰি চাব লাগে অৰ্থাৎ প্ৰথমে পঢ়ি চাওঁ এবাৰ খেলি চাওঁ এবাৰ সেনেকৈ কৰি চাব লাগে যিটোত বেছি প্ৰভাৱ পৰে বা যিটো বেছি মানে ফলাফল পোৱা যায় সেই ক্ষেত্ৰত সেইটোৱে নিজৰ ইণ্টাৰেষ্ট বুলি আৰু নিজৰ কেৰিয়াৰ বুলি গণ্য কৰিব লাগে আৰু এই ক্ষেত্ৰত কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত এইটো কাম গ্ৰহণ কৰিব লাগে যে কোনটোত বেছি স্ক'প আছে শিক্ষক শিক্ষয়িত্ৰীসকলে মোক প্ৰতিটো মুহূৰ্তত আগবাঢ়ি যোৱাত সহায় কৰিছিল লগতে তেওঁলোকৰ যি অৱদান তেওঁলোকে মোক মক টেষ্ট দিয়াৰ ক্ষেত্ৰত বা কেতিয়াবা কিছুমান কুৱেশ্যন নুবুজিলে বা কেতিয়াবা কিছুমান উত্তৰ নোৱাৰিলে শিকাই দিছিল আৰু লগতে তাৎক্ষণিকভাৱে শিকাই দিছিল কোনো ধৰণৰ অৱহেলা কৰাই নাছিল তেওঁলোকে আৰু লগতে আমাৰ পুথিভঁৰালবোৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল মই পুথিভঁৰালৰ যথেষ্ট সহায় লৈছিলোঁ এইবাৰ 10টা স্থান দিয়া নাই এবাৰ 3টা স্থান দিছে তাৰ ভিতৰত দ্বিতীয় স্থান পাইছা তুমি কেনেকুৱা লাগিছে মানে 3টা স্থানৰ ভিতৰত তুমি দ্বিতীয় হৈছা হয় মই খুবেই আনন্দিত হৈছোঁ মানে মই নিজৰ অনুভৱ ব্যক্ত কৰিবলৈ এই ক্ষেত্ৰত সক্ষম হোৱা নাই ডিজিটেল লাৰ্ণিঙৰ কথা কোৱা হয় গতিকে তুমি বাহিৰা কিতাপ বা এনেকুৱা ধৰণৰ ডিজিটেল লাৰ্ণিং কৰিছিলা নে প্ৰকৃততে যিহেতু এইবাৰ প্ৰথমতে কোৱা হৈছিল যে এইবাৰ অলপ কনচেপচুৱেল বেছ কুৱেশ্যন আহিব তেনে ক্ষেত্ৰত মই যিখন NCERT এক্সাম্পলাৰ থাকে সেইখন ছল্ভ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰ ডি শৰ্মাৰ কিছুমান বস্তু ছল্ভ কৰিবলৈ চেষ্টা কৰিছিলোঁ ডিজিটেল মাধ্যমৰ যোগেদি আৰু নতুন শিক্ষানীতি পৰীক্ষা যিহেতু অনুষ্ঠিত হৈছে পূৰ্বত তুমি যিবোৰ আছিলে চিলেবাছ আছিলে সেইবোৰ হয়তো ফ'ল' কৰিছে আৰু এইবাৰ নতুন শিক্ষানীতিৰ যিটো চিলেবাছ আছিলে চিলেবাছৰ পাৰ্থক্য কেনেকুৱা ধৰণৰ দেখিছা তুমি হয় মানে এইবাৰ চিলেবাছ প্ৰায় একেই আছে কিন্তু যিবোৰ কুৱেশ্যন সেইবোৰ অত্যন্ত উন্নত হৈছে বিশেষকৈ এবাৰ সমাজ বিজ্ঞানৰ পৰীক্ষাৰ কথা ক'বলৈ যাওঁ যদি প্ৰশ্ন পেপাৰখন অত্যন্ত উন্নত হৈছে আৰু কৰিও ভাল লাগিছে